হাই গাইজ, আজি এটা আকৌ নতুন ব্লগ এটা লৈ আহিছোঁ। এই ঘৰতে মানে বাৰীতে অলপ কাম কাজ কৰোঁ বুলি তাতে কি কৰিব হেৰি বুলিয়ে ওলাই আহিলোঁ আৰু তাতে মানে কি হ'ল, এতিয়া ডিউটিৰ পৰা আহিলোঁ। ৰাতিপুৱা আহি মেলি অকণমান বহিলোঁ, চাহ পানী খালোঁ, ভাত পানী খালোঁ। বাৰীখনো বহু অৱস্থা বেয়া হৈ আছে, ঘাঁহ বন বহি আছে। এতিয়া আকৌ খেতিপথাৰ দিন আহিছে ন, কঠীয়া চঠীয়াও পাৰিব লাগিব। বাৰীত শাক পাচলিও এতিয়া তেনেকৈ নাইকিয়া হৈ গৈছে। সেই 2-4টামান লগাম আৰু এই নাৰিকলৰ পুলি কেইটামান আছে, তাতে বোলো অলপ মাটি চাটি চপাই মেলি দিওঁ। আৰু কুঁহিয়াৰবিলাকো লগাইছিলোঁ তাতে, সেইবিলাকো নিগনিয়ে ধৰিলে। সেইবোৰ পাতবোৰ ইমান লেতেৰা হৈ আছে, দেখিছে নহয়। সেইবোৰ অলপ চফাটো কৰি ল'ব লাগে, সেইটোৱে বুলি ভাবি আৰু এতিয়া আহিছোঁ আৰু ডিউটিৰ পৰা আহি কি কৰিবা এতিয়া, ঘৰতে বাৰীতে কাম লাগো। আৰু তাৰপৰা এতিয়া বোলো এটা নতুন গাড়ীটো মানে সেইটো আগত দেখিছে নহয়, সেইটো এটা আগত পুৰণা ফাৰ্ম আছিলে। ফাৰ্মটো মানে কি গাহৰি ৰাখিছিলোঁ। গাহৰিবিলাক মানে অলপ মানে বেমাৰ হোৱাৰ পৰা মানে কি গাহৰিটো অকণমান বন্ধ কৰি দিয়া হ'ল। আৰু মানে ইয়াতে অলপ কুঁহিয়াৰ বাৰী এখনো বনাইছোঁ। আৰু এইফালে ছাইডত নাৰিকলৰ পুলি এজন মানুহ এজন আছে, মানে তেওঁক কামত লগাই আছোঁ আৰু লগতে নিজেও লাগিছোঁ। এখন বাৰীখন কেনেকুৱা হ'ব, ইয়াত ভালকৈ খেতি বাতি কৰিলে, কি খেতি কৰিলে ভাল হ'ব, এই কমেণ্ট চমেণ্ট কৰি জনাব। এনেইতো কি কৰিব ঘৰত থাকি, সেয়ে তাকে বোলো লাগো। এইফালে নাৰিকলৰ পুলি অলপ লগাইছোঁ, এতিয়া টেঙা পুলি এজোপা আছে, ওচৰত টেঙা 2জোপামান দিছোঁ। সেইবোৰে আৰু এতিয়া মানে এইটো মানে অলপ নিগনি লাগি গ'ল মানে, বুজিছেনে? নিগনি লাগিলে ইয়াতে কি দৰৱ দিব লাগিব জানো, গুৰিত অলপ নিগনি লাগি গ'ল। সেইকাৰণে অলপ গছবিলাক কাটি মেলি আকৌ নতুনকৈ অকণ জুই চুই জ্বলাই মেলি এতিয়া মাটিটো চপাই দিব লৈছোঁ। এইবিলাক সেইটো মাটি চপাই দিছে। আৰু এইফালে জাতিলাও আছিলে, জাতিলাওজোপাও ভালেই আছিলে, জাতিলাওবোৰ খালোঁ বাৰু। এতিয়া আকৌ আপোনাৰ ভাতকেৰেলা লগাই থৈছে, আৰু ভাতকেৰেলাও লাগিছে চাঙত। তাকে এইবিলাকে কৰি আছোঁ। এনেই থকাটোনো কি কৰিব, এয়া লাগিছে আৰু ভাতকেৰেলা গছবিলাক, এইবোৰ ফুল ফুলিছে ফুলবিলাক। জাতিলাওটো খোৱা হ'ল বাৰু, আগত বহুত জাতিলাও খালোঁ। এতিয়াও অলপ অলপ লাগি আছে আৰু বিহুলৈ 2-4টামান হ'বগৈ আৰু গৰু চৰু গা ধুৱাবৰ কাৰণে। এতিয়া মানে বাৰীখন এতিয়া চফা কৰি আছোঁ, তাৰপিছত চফা হোৱাৰ পিছত দেখাম। এতিয়া দেখিছে ন বাৰীখন কেনেকুৱা হৈ আছে, ইমান লেতেৰা। তাৰপিছত চাব এতিয়া কেনেকুৱা কৰি দিম অলপ পিছত। এইটো গুৰিটো অলপ মানে কিনাৰটো অলপ গুৰিটো অলপ চফা কৰি খান্দি দিয়া, চফাটো খান্দি মেলি এইটো কিনাৰটো খান্দি মানে জাবৰখিনি পিছত ইয়াৰ ওপৰত দি দিব লাগিব। কিনাৰটো অকণমান অলপ পাতলাকৈ কোৰ এটা মাৰি, যাতে পুলিটো মানে অলপ ধুনীয়াকৈ মানে হাৱা বতাহ পায় আৰু পানী চানী আৰু সকাহ পায়। মানে বতাহ চতাহ পালেহে অলপ যেতিয়া পুলিটো অলপ স্বাস্থ্যটো ভাল হ'ব। আচলতে মেইন কথা কি হ'ল, বৰষুণ পাতি নাইকিয়া হৈছে ন, সেইকাৰণে পুলিবোৰ ভাল হোৱা নাই। এতিয়া এইকেইদিনহে অলপ পানী চানী পাইছে, কিজানি অকণমান অলপ যদি কোচো মাৰি কিনাৰটো অলপ জাবৰ চাবৰ দি দিওঁ ভাল হয় বা। আৰু তাতে মানে কি হ'ল, এয়া এবাৰ মোৰ বাৰীখনৰ ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক। এতিয়া চাই লওক, আকৌ মই পিছত এটা ভিডিঅ' দিম বাৰীখনত মই এনেকুৱা কি লগাম। আপোনাৰ শাক পাচলিৰ পৰা হাল চাল বোৱাৰ পিছত ধুনীয়াকৈ দেখাই দিম। এতিয়া দেখিছে নহয় ঘাঁহে মানে ভৰি আছে, পিছত চাব একদম মাটি ওলাই যাব, একদম ধুনীয়া হৈ যাব। হাল বোৱাই থকা মই আপোনাক ভিডিঅ' এটা দিম ধুনীয়াকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ছাইডত থকা বেল আইকনটো অলপ বজাই দিব আৰু। ঠিক আছে, আজিলৈ এৰিছোঁ, বাই বাই।